হাজোত কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণ সেৱাৰ ড্ৰাগছ নিৰ্মূল সজাগতা সভা। হাজোত কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি ড্ৰাগছ নিৰ্মূল সন্দৰ্ভত এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তদুপলক্ষে বাটৰ নাট আৰু এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। হাজোৰ সুৰেন্দাস মহাবিদ্যালয়ৰ মাধৱদ্বীপ ৰংগমঞ্চত সজাগতা সভা অনুষ্ঠিত হয়। সজাগতা সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়াসকলে সমাজৰ ব্যাধিস্বৰূপ ড্ৰাগছৰ অপকাৰী বিভিন্ন দিশৰ ওপৰত আলোকপাত দাঙি ধৰি ছাত্ৰ ছাত্ৰীসকলক সজাগ হ'বলৈ আহ্বান জনায়। সভাত কামৰূপ জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়ববীয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ একাংশ উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। হয়, আজি 26 জুন আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। 1987ত ৰাষ্ট্ৰসংঘৰ দ্বাৰা এই দিৱসটো পোন শুভাৰম্ভ কৰা হৈছিল আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা এই দিৱসৰ লগত সংগতি ৰাখিয়ে আমি পূৰ্ণতীৰ্থ হাজো অঞ্চলত ড্ৰাগছ সজাগতা আৰু জনসাধাৰণৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধিৰ কাৰণে আৰু যুৱ প্ৰজন্মক এই ড্ৰাগছ মুক্ত হাজোৰ কাৰণে আৰু অসমৰ পৰা যাতে ড্ৰাগছ সেৱন ৰোধ হয় সেই উদ্দেশ্য আগত ৰাখিয়ে আমি জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা আজি বাটৰ নাট প্ৰদৰ্শন কৰা হয় আৰু লগতে সুৰেন্দাস মহাবিদ্যালয়ত এক আইন সজাগতা সভা আহ্বান কৰা হয় আৰু এই ক্ষেত্ৰত জনসাধাৰণে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু যুৱ প্ৰজন্মৰ বৰ প্ৰতিনিধি ইয়াত ভাগ লৈছে, ছাত্ৰ ছাত্ৰী ইয়াত যোগদান কৰিছে আৰু পাখামলা চকত জনসাধাৰণে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে আৰু আমি আশা কৰিম হাজো অঞ্চলৰ পৰা এই ড্ৰাগছ সেৱন ৰোধ কৰাৰ ক্ষেত্ৰত আমি যুৱক যুৱতী, সচেতন নাগৰিক, বিদ্যালয় মহাবিদ্যালয়, জনসাধাৰণ সকলোৰে সহায় সহযোগিতা জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ আৰু ড্ৰাগছমুক্ত হাজো আৰু ড্ৰাগছমুক্ত অসম আমাৰ কাম্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।